Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাইপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। গৰমৰ দিনত ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ, উজ্জ্বল কৰিবলৈ, গ্লোয়িং কৰিবলৈ আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেস পেক। এই ফেস পেকটো আপোনাৰ ছালখন গৰমৰ দিনত সতেজ কৰি ৰাখিব, হাইড্ৰেট কৰি ৰাখিব। যদি আপোনালোকৰ স্কিনখনত গৰমৰ দিনত টেনিং হৈছে, সানবাৰ্ন হৈছে বা ৰ'দতে গৰমতে আপোনাৰ ছালখন যদি কলা পৰি গৈছে বা আপোনালোকৰ স্কিনখনত যদি পিম্পলৰ সমস্যাও আছে এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক এই ফেস পেকটো বনাই দেখুৱাম। এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই ৰেমেডিটোত থাকিব দুটা ষ্টেপ। ফাৰ্স্ট স্টেপটোত আপোনালোকে স্কিনখন ক্লিন কৰিব লাগিব, তাৰ পাছতহে আপোনালোকে ফেস পেকটো লগাব লাগিব। ফাৰ্স্ট স্টেপটোত আপোনালোকে স্কিনখন ক্লিন কৰিব লাগিব। তাৰ কাৰণে এতিয়া মই আপোনালোকক ঘৰুৱা এটা খুব বঢ়িয়া ক্লিনজাৰ বনাই দেখুৱাম। সেই ক্লিনজাৰটো আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰিব, তাৰ পাছতহে আপোনালোকে ফেস পেকটো লগাব। এতিয়া বলক চাওঁ এই ক্লিনজাৰটো কেনেকৈ বনাওঁ। এতিয়া মই আপোনালোকক এটা খুব বঢ়িয়া নেচাৰেল ক্লিনজাৰ বনাই দেখুৱাম। তাৰ কাৰণে মই আনিছো এটা তিয়হ আৰু এই তিয়হটোৰ পৰা এটুকুৰা মই কাটি ল'ম, গোটেইটো নালাগে। সৰু এটা টুকুৰা হ'লে আপোনালোকে ফেস পেকো লগাব পাৰিব আৰু সেই তিয়হৰ ৰসটোৱে আপোনালোকে এটা ভাল ক্লিনজাৰ বনাব পাৰিব। এতিয়া মই এই সৰু তিয়হৰ টুকুৰাটো এখন পিহনাতে এনেকৈ পিহি লৈছো। আপোনালোকে মিক্সিটো পিছি পেলাই ল'ব পাৰে। এই তিয়হত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় বাবে আমাৰ স্কিনখনত যদি তিয়হৰ ৰসটো লগোৱা হয় বা তিয়হ লগোৱা হয় তেতিয়াহ'লে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰে। গৰমৰ দিনত আমাৰ ছালখন ডিহাইড্ৰেট হৈ থাকে, ঘামি জামি আমাৰ ছালৰ অৱস্থা একেবাৰে নোহোৱা হৈ থাকে। এনে অৱস্থাত আপোনালোকে তিয়হৰ ফেস পেক বা তিয়হৰ ক্লিনজাৰ লগাব পাৰে। এতিয়া মই তিয়হখিনি পিহি লোৱাৰ পাছত ইয়াৰ পৰা চেপি চেপি ৰসটো উলিয়াই ল'লো। ৰসটো উলিয়াই লোৱাৰ পাছত এই ৰসখিনি মই এতিয়া দুভাগত ভগাম। এতিয়া মই 2 চামুচ ৰস বেলেগ এটা বাতিলৈ লৈ ল'ম আৰু আপোনালোকক এই ৰসখিনিৰে দুটা ৰেমেডি বনাই দেখুৱাম। এটা মই ক্লিনজাৰ বনাই দেখুৱাম, আনটো মই আপোনালোকক ফেস পেক বনাই দেখুৱাম এই ৰসখিনিৰে। এতিয়া মই প্ৰথমতে আপোনালোকক ক্লিনজাৰটো বনাই দেখুৱাম আৰু বাকি থকা ৰসখিনি মই থৈ দিছোঁ ফেস পেক বনাবৰ কাৰণে। ক্লিনজাৰ বনাবৰ কাৰণে তিয়হৰ ৰসৰ লগত মই এতিয়া মিক্স কৰিম এয়া অকণমান মৌ মই আধা চামুচৰ জোখাৰে লৈছোঁ। তিয়হৰ ৰসখিনিৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। মৌ দিলে আমাৰ স্কিনখনৰ হাইড্ৰেশ্যন বঢ়াব আৰু লগতে স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু স্কিনখন চাফা কৰিবৰ কাৰণে এতিয়া মই ইয়াতে অকণমান নেমু ৰস দিম। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। যাৰ নেমু ৰস আপোনালোকৰ স্কিনত নামানে আপোনালোকে বিলাহী ৰস দি ল'ব। এতিয়া মই আপোনালোকক এই ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত স্কিনখন ক্লিন কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো আপোনালোকে প্ৰথমতে মুখত ভালকৈ লগাই ল'ব। গৰমৰ দিনত আপোনালোকে সাবুন বা ফেস ৱাছ ব্যৱহাৰ নকৰি এনেকৈ ঘৰুৱা ক্লিনজাৰ বনাই ল'ব। বনাই লৈ আপোনালোকে স্কিনখন ক্লিন কৰিব। এনে ধৰণে ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো চাফা হ'ব, লগতে স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব আৰু মুখত যদি কলা দাগ স্পট থাকে বা সানবাৰ্ন হয় সেই সানবাৰ্ন কম কৰিবলৈ সহায় কৰিব। আকৌ এনেকৈ অকণমান মুখত লগাই ল'ব, লগাই লৈ আকৌ মাসাজ কৰিব। এনেকৈ আপোনালোকে 2 পৰা 3 মিনিট স্কিনখন মাসাজ কৰিব। এনেকৈ 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল লৈছোঁ। ভিজা টাৱেলখনেৰে মুখখন মচি লৈছোঁ। আপোনালোকে মুখখন ধুই ল'ব পাৰে, নহ'লে মুখখন এনেকৈ ভিজা এখন টাৱেলেৰে মচিও ল'ব পাৰে। এতিয়া স্কিনখন ক্লিন কৰা হৈ গ'ল। ক্লিন কৰি লোৱাৰ পাছত এতিয়া ফেস পেকটো লগাব লাগিব। এই ফেস পেকটো কি বস্তুৰে কেনেধৰণে বনাব লাগে চাওঁ বলক। এতিয়া মই আপোনালোকক ফেস পেকটো বনাই দেখুৱাম। ফেস পেকটো বনাবৰ কাৰণে মই থৈ দিয়া তিয়হৰ ৰসখিনি লৈছোঁ আৰু এই তিয়হৰ ৰসখিনিৰ লগত এতিয়া মিক্স কৰিম মই এল'ভেৰা জেল। এল'ভেৰা জেল আৰু তিয়হৰ ৰস এই দুইটা বস্তুৱে বহুত বেছি ঠাণ্ডা হয়। আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ, হাইড্ৰেট কৰিবলৈ, স্কিনখন উজ্জ্বল কৰিবলৈ, গ্লোয়িং কৰিবলৈ এই দুইটা বস্তুৱে বহুত বেছিকৈ সহায় কৰে। আৰু লগতে তিয়হৰ ৰসটোৱে আমাৰ স্কিনত এটা ভাল টোনাৰো কাম কৰে। তিয়হৰ ৰসৰ লগত
এল'ভেৰা জেলটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম বেচন। বেচনে আমাৰ স্কিনখন চাফা কৰিবলৈ, বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ স্কিনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে, তেতিয়াহ'লে এই ফেচ পেকটোৱে আপোনালোকৰ ছানবাৰ্ণ, টেনিং এই সকলোবোৰ দূৰ কৰি স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান মুলতানী মিট্টি। আধা চামুচ মই বেচন লৈছোঁ, আধা চামুচৰ জোখাৰে এতিয়া মই মুলতানী মিট্টি ল'ম। দুইবিধ বস্তু সম পৰিমাণে ল'ব। মুলতানী মিট্টিয়ে আমাৰ স্কিনখন চাফা কৰাৰ লগতে আমাৰ স্কিনত থকা এক্সট্ৰা অইলটো দূৰ কৰিবলৈ সহায় কৰে। গৰমৰ দিনত আমাৰ সকলোৰে ছালখন ঘামি জামি তেলীয়া হৈ থাকে, অইলি হৈ থাকে। সেই অইলৰ সমস্যা দূৰ কৰিবলৈ হ'লে আপোনালোকে ৰেগুলাৰ এই মুলতানী মিট্টিটো মুখত লগাব, তেতিয়া আপোনালোকৰ ছালৰ তেলীয়া সমস্যাটো নাইকিয়া হ'ব। ইয়াৰ পাছত এতিয়া মই মিক্স কৰিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধি আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব আৰু লগতে এণ্টিবেক্টেৰিয়েল গুণ থাকে বাবে আমাৰ স্কিনৰ বেক্টেৰিয়া দূৰ কৰাতো সহায় কৰিব। ইয়াৰ লগত এতিয়া মই 2-3 টোপালমান এয়া নেমু ৰসো দি দিছোঁ, কাৰণ স্কিনখন চাফা কৰিবলৈ নেমু ৰসে বহুত বেছিকৈ সহায় কৰে, বগা কৰিবলৈ সহায় কৰে। যদি আপোনালোকৰ স্কিনত নেমু ৰস চুট নকৰে তেতিয়াহ'লে বিলাহী ৰস অকণমান দি ল'ব। এতিয়া আপোনালোকক তৈয়াৰ কৰি দেখুৱালোঁ গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো আপোনালোকে কেনেধৰণে এতিয়া মুখত লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে এটা পাতল লেয়াৰ মুখত লগাই ল'ব। পাতলকৈ এটা লেয়াৰ গোটেই মুখখনতে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট আকৌ স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখনত এটা ভাল স্কাৰ্বৰ কাম কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনত যদি ডেড স্কিন চেল আছে বা মৃত ছাল জমা হৈ আছে, সেই জমা হোৱা মৃত ছাল দূৰ কৰিবলৈ সহায় কৰিব। স্কিনত যদি আমাৰ ডেড স্কিন চেল জমা হৈ থাকে তেতিয়াহ'লে স্কিনখনৰ উজ্জ্বলতা নোহোৱা হয়, লাহে লাহে স্কিনখন ফপৰা নিচিনা দেখে, খহটা হৈ যায়। গতিকে এনেকৈ আপোনালোকে ফেচ পেকটো বনাই 2-3 মিনিট মাছাজ কৰি দিলে ভাল এটা স্কাৰ্বৰ কাম কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনৰ পৰা ডেড স্কিন চেল দূৰ হৈ যাব আৰু স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব। এনেকৈ মাছাজ কৰিলে স্কিনত থকা যিবোৰ ব্লেক হেডছ, হোৱাইট হেডছ এইবোৰ দূৰ হ'বলৈ সহায় হ'ব। আপোনালোকে পাতলকৈ লগাই খুব ভালকৈ 2-3 মিনিট মাছাজ কৰিব। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত ফেচ পেকটো আপোনালোকে ডাঠকৈ এটা প্ৰলেপ আকৌ মুখত লগাই দিব। গৰমৰ দিনত আমাৰ ছালখন খুব বেছিকৈ ঘামি থাকে, সেইকাৰণে আমাৰ স্কিনখনৰ হাইড্ৰেশ্যনটো নাইকিয়া হৈ যায়, সতেজতা নাইকিয়া হৈ যায়। এই ফেচ পেকটো আপোনালোকে মুখত লগাব, স্কিনখন সতেজ হ'বলৈও সহায় কৰিব, স্কিনখন হাইড্ৰেট হৈ থাকিব। স্কিনত যদি ছানবাৰ্ণ বা টেনিং হৈ আছে, সেই ছানবাৰ্ণ টেনিং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু ফেচ পেক লগালে আপোনালোকে একদম সম্পূৰ্ণ ডিঙিলৈকৈ লগাব, কাৰণ মুখৰ কালাৰটোৰ লগত ডিঙিৰ কালাৰটো মিলি নাথাকিলে ভাল নালাগে। যদি আপোনালোকৰ স্কিনখন বগা হয়, ডিঙিটো ক'লা হয়, দেখিবলৈ বেয়া লাগিব। সেইকাৰণে আপোনালোকে ফেচ পেক লগালে বা ক্লিনজাৰ ব্যৱহাৰ কৰিলে আপোনালোকে মুখৰ পৰা ডিঙিলৈকে ভালকৈ চাফা কৰিব, ভালকৈ ফেচ পেক লগাব। গৰমৰ দিনত এই ফেচ পেকটো আপোনালোকে সপ্তাহটোত 2-3 দিন লগাব পাৰিব। আপোনালোকে ৰেগুলাৰ এনেদৰে লগাই থাকিব, আপোনালোকৰ স্কিনত ছানবাৰ্ণ নহ'ব, টেনিং নহ'ব, ক'লা দাগ থাকিলে দূৰ হ'ব। যদি পিম্পুলৰ সমস্যা আছে, সেই পিম্পুলৰ সমস্যা দূৰ হ'ব। গৰমৰ দিনত আমাৰ সকলোৰে ছালখন বেছিকৈ অইলিও হৈ থাকে, সেই অইলি সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ফেচ পেক আজি দেখুৱালোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাব, খুব ভাল ৰিজাল্ট পাব। আৰু যদি এই ফেচ পেকটো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।